শিক্ষক দিৱস কাৰ জন্মদিন উপলক্ষে পালন কৰা হয়? সর্বপল্লী রাধাকৃষ্ণ। হয় নেকি? তেওঁ হয়তো কিমান চনত জন্ম হৈছিল? ইয়াতে মোৰ আটাইতকৈ প্ৰিয় ছাত্ৰী গৰাকী আছে। কিয়া অনন্যা, কেতিয়া আহিছ? এইমাত্ৰ আহি পাইছ। কি আনিছ ন কচোন, আজি কি দে? আজি কি দে নো কচোন? কি হে দে? কি দিব? dah বঢ়িয়া কি ৰিয়েকচন দি আছে। গাইস আজিৰ দিনটো একেবাৰে মোৰ কাৰণে এটা বিশেষ দিন। কিহৰ বিশেষ দিন আপোনালোকক কৈ আছো। প্ৰথমতে ভিডিঅ'টো আৰম্ভ কৰিছো। সকলোখিনি গম পাব। মই প্ৰথমতে যাম, এটা জাগাত যাম, গমেই পাব আপোনালোকে। অলপ সময় ৱেইট কৰক। মানে আজি শিক্ষক দিৱস, আপোনালোকে নিশ্চয় গমেই পায়। 5 ছেপ্টেম্বৰ শিক্ষক দিৱস। মই এখন স্কুলত কাম কৰো, যিহেতু এই স্কুলখনত আজি মোৰ কাৰণে একেবাৰে বিশেষ দিন। সেইকাৰণে মই আজি আপোনালোকক দেখুৱাই কি দে কচোন, আজি কি দিব? টিচাৰ্ছ ডে। বঢ়িয়া, কেনে খবৰ? ভাল না? বঢ়িয়া, প্ৰস্তুতি কেনে? টিচাৰ্ছ ডে প্ৰস্তুতি বঢ়িয়া। কেনে হাই হাই সকলোৱে টিচাৰ ডেৰ কাৰণে এক্সাইটেড হৈছে। তই কেতিয়া আহিছ? ৰাতিপুৱা কেতিয়া আহিছ? 8টাতে আহিছ। আহি হেলা কাম কৰি আছ? তাৰপিছত তুমি কচোন, শিক্ষক দিৱস কাৰ জন্মদিন উপলক্ষে পালন কৰা হয়? সর্বপল্লী রাধাকৃষ্ণ। হয় নেকি? তেওঁ হয়তো কিমান চনত জন্ম হৈছিল? 1888 চনত। ভাষণ দিব লাগিব কিন্তু। দিম। ওকে। আৰু এটা বস্তু বনাইছো। কি বস্তু? কাৰণে এটা কলম। বাহ বাহ, বঢ়িয়া বঢ়িয়া। তুমি নিজে বনাইছ না? নিজে বনাইছো। এইটো কলম। আচ্ছা, এনেকে দিবা? বঢ়িয়া বঢ়িয়া। ভাষণ দিবা? ভাষণ এতিয়া নুশুনো, এতিয়া নুশুনো। তুমি লিখি লৈছো ন? নাচকে দিবা না চাই চাই দিবা? চাই চাই কে দিয়া? নাচকে দিবা লাগে ভাষণ? ভাষণ নাচকে দিবা লাগিব। তুমি চাই চাই দিবা? তুমি ভাষণ দিবা বাবু? হয় নেকি? বঢ়িয়া বঢ়িয়া বঢ়িয়া। তুমি ভাষণ দিবা, শুনছা না? বঢ়িয়া। কেনে খবৰ? শুন 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 নিয়ৰ নিয়ৰ দা। ইয়াতে মোৰ আটাইতকৈ প্ৰিয় ছাত্ৰী গৰাকী আছে। কিয়া অনন্যা, কেতিয়া আহিছ? এইমাত্ৰ আহি পাইছ। কি আনিছ ন কচোন, আজি কি দে? টিচাৰ্ছ ডে, শিক্ষক দিৱস। এনে আমাৰ কাৰণে কি আনিছ ক? ই আনা নাই নেকি? তুমি আনিছ না? বঢ়িয়া বঢ়িয়া। অ হ'ব দা, হ'ব দা। একো নহয় দা, একো নহয়। বঢ়িয়া। হ'ব হ'ব বঢ়িয়া। কি আজি কি দে নো কচোন? কি হে দে? কি দিব? কি দিব ক? কি দিব? কি দিব? শিক্ষক দিৱস। তুমি জানা না আজি কি দিব? কি শিক্ষক দিৱস? বঢ়িয়া বঢ়িয়া। কিবা আনিছ না? দিবাৰ কাৰণে আনিছ না? কি আনিছ? কলম আনিছ? বঢ়িয়া বঢ়িয়া। কাক দিবা কচোন? কলম কাক দিবা? ছাৰহঁতক দিবা? মোক দিবা না? মোক নেদ? হনো তুমি আজি ভাষণ দিবা না? দাসো কেনেকে ভাষণ দিয়া, অলপ আভাসটো দিয়া। আজিৰ সভাৰ সভাপতি মহোদয়, উপস্থিত মুখ্য শিক্ষাৰ্থীসকল আৰু মৰমৰ বন্ধু-বান্ধৱী ভাই-ভনীসকল, আজি 5 ছেপ্টেম্বৰ অৰ্থাৎ শিক্ষক দিৱস। আজিৰ এই দিনটো শিক্ষকসকলৰ বাবে এটি বিশেষ দিন। আজিৰ এই দিনটোতে মহান মনীষী ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্ম হৈছিল। তেওঁৰ জন্ম হৈছিল 1888 চনৰ 5 ছেপ্টেম্বৰ তাৰিখে মাদ্ৰাজৰ তিৰুতানী নামৰ এখন সৰু চহৰত। তেওঁৰ পিতৃৰ নাম আছিল বিশ্বমী আৰু মাতৃৰ নাম আছিল সীতামা। পাৰি গলা নি? বঢ়িয়া আছে। সেইখিনি কৈছ ভালে আছে। এনেকে হবা বঢ়িয়া। কি হবা কচোন? ডাঙৰ হলি কি হবা? আৰ্মি হবা? তুমি ডাঙৰ হলি কি হবা? পুলিচ হবা? তুমি কি হবা ডাঙৰ হলি? আৰ্মি। আৰু তুমি ডাঙৰ হলি কি হবা ক? নিয়ৰ টিপৰ না ক? তুমি ডাঙৰ হলি কি হবা? আৰ্মি। তুমি আৰ্মি হবা? বাহ 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 বাহ। দেশ ৰক্ষা কৰবা। বঢ়িয়া বঢ়িয়া। কি তন্ময়, তন্ময় কি হবা ডাঙৰ হলি?
পুরি দিব কি হবা পুরি পুলি যাব পুলিদা বঢ়িয়া এইবোৰ ল'ৰা ছোৱালীৰ লগত থাকি ভাল লাগে কিবা এটা মানে কি কম ইহঁতে মই য'ত বহি থাকো মোৰ চাৰিওফালে তাৰমানে ঘেৰি ধৰে সেইকাৰণে মই অলপমান ফেনৰ তলত বহি আছো মানে মিটিং হবৰ কাৰণে অলপমান টাইম আছে মিটিঙৰ কাৰণে তাৰমানে আমি সাজু হৈ আছো সেইকাৰণে অলপ বহি আছো মই য'ত থাকো তাৰমানে ল'ৰা ছোৱালীখিনি মোৰ পিছে পিছে তাৰমানে এটা ঘেৰি ধৰে এটা মই বহি আছো আৰু মোৰ কাষতে ল'ৰা ছোৱালী বিলাকে অট'মেটিক এইফালে বহি থাকে কি কম ভাল লাগে ল'ৰা ছোৱালীৰ লগত কিবা এটা ভাল লাগে মনটো ভাল কি কৈছ কি কৈছ হেল্ল' কি আনা নাই তন্ময় আনছি সহকৰ্মী শিক্ষক-শিক্ষয়িত্ৰীসকল, কৰ্মচাৰীসকল, মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি 5 ছেপ্টেম্বৰ শিক্ষক দিৱস তোমালোকে সকলোৱে জানা। আমি শিক্ষক দিৱস তাৰ জন্মদিন হিচাপে পালন কৰোঁ। জানানে তোমালোকে নিশ্চয় জানা ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন হিচাপে 1962 চনৰ পৰাই 62 চনৰ 5 ছেপ্টেম্বৰ তাৰিখৰ পৰাই আমি শিক্ষক দিৱস হিচাপে এই দিনটো পালন কৰোঁ। Thank you. Wait থাকা না নাকি আমার এটা কি বাজবা আছি ইয়া কি যাচ্ছ নাচপা 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 তময় নাচপা উঠিছে এফালে উঠি আছোন উঠ নাচপা নাচপা তাই নাচপা ওই যা যা ওই নিয়র তাই দাও আরে মোবাইলে খেলে মোক ভিডিও করার সময়তে যাচ্ছি ওই কেনে করি আছে বঢ়িয়া কি রিয়েকশন দিয়েছে বই টাকা
এনেকৈ ছাত্ৰ ছাত্ৰীসকলৰ লগতে আমাৰ ছাৰসকলেও সৰ্বপল্লী ৰাধাকৃষ্ণনদেৱৰ বিষয়ে বিভিন্ন ধৰণৰ বক্তব্য আগবঢ়ালে। শিক্ষক দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰিলে ছাৰসকলে। খুব ভাল লগা অনুষ্ঠান এটা হৈ গ'ল। আজিৰ দিনটোৰ কাৰণে বহুত ভাল লাগিল। সেই গাইছ, স্কুলৰ পৰা আহি গ'লো। স্কুলৰ পৰা আহি আপোনালোকক এটা বস্তু দেখুৱাই নাই, মানে কিমানটা আজিৰ দিনটোত মৰম পালো, মানে কলম পালো। সেই কলম কেইটা আজি আপোনালোকক দেখাম। তাৰপিছত মানে খেলাখান আছে, বৰ্ডিটোত তাত খেলাখান আছে, তাতে অলপমান দেখুৱাম। তাতেও খেলাও চাব যাওঁ। প্ৰথমতে কেইটা কলম পালো, কিমানটা কলম পালো দেখুৱাই আছো। গাইছ, কেইটা কলম পালো মই গণি গণি আপোনালোকক দেখুৱাই আছো। এটা, দুটা, তিনিটা, চাৰিটা, পাঁচটা, ছয়টা, সাতটা, আঠটা, আৰু আছে তাৰমানে এইকেইটা বেলেগ কলম। আঠটা আছে। 8, 9, 10, 11, 12, 13, 14, 15, 16, 17, 18, 19, 20, 21, আৰু তাতে আছে 22টা। আৰু দুটা কলম মই বেলেগক দি দিছো, সেইকাৰণে কেইটা হ'ল 22, 24টা। 24টা কলম পাইছো গাইছ। কি আছে, ভণ্টিয়ে তাৰমানে মোক ঘৰৰ পৰা মাতি লৈ আছে, কিবা এটা গিফ্ট দে বোলে। কিবা গিফ্ট দে, কি দিবা মনু? হেপী টিচাৰ ডে। মোক দিছ? চাওঁ, মই মোৰ শিক্ষক দিৱস উপলক্ষে শুভেচ্ছা জনালোঁ তোমালৈ। সৰুকৈ এটি উপহাৰ দিছে। কি দিছে গাইছ আপোনালোকক দেখুৱাইছোঁ। যিকোনো দিছে, মৰমতে দিছে, বহুত ভাল লাগিছে। মনু, তোমাক থেংক ইউ জনালোঁ। ওয়েলকাম। কি আছে চাই লওক। একটা কলম দিছে আৰু চকলেট এটা দিছে। থেংক ইউ মনু, থেংক ইউ। खत्म। बाय बाय, टाटा, गुड बाय, गया।